মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই হোজাই জিলাই অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 অসমীয়া MIL-ৰ কোৱেশ্চন পেপাৰখন সমাধান কৰি দিব ওলাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কোৱেশ্চন পেপাৰখন তোমালোকৰ আগত আলোচনা সুবিধা কৰি দিয়াৰ কাৰণে হোজাইৰ মৰমৰ ছাত্ৰী লাইলা বেগমলৈ ধন্যবাদ জনাইছোঁ। লাইলা বেগমে ইমান কষ্ট কৰি PDF কৰি কোৱেশ্চনটো মোলৈ প্ৰেৰণ কৰিছে তোমালোকৰ আগত আলোচনা কৰাৰ কাৰণে। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। এই ভিডিঅ'ৰ মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 9 অৰ্থাৎ কৈশোৰকালৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষা এই দুটি চেপ্টাৰৰ লগতে ব্যাকৰণখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন 1টো দেখাই দিব বিচাৰিছোঁ। প্ৰশ্ন 1ত তোমালোকৰ অতি চমু প্ৰশ্ন দিছে 7টা। তোমালোকে এই 7টা অতি চমু প্ৰশ্ন চাই যোৱা। নেক্সট প্ৰশ্ন 2 দিছে চমু অৰ্থাৎ 2 মূল্যাংকৰ প্ৰশ্ন 7টা দিছে। মেক্সিমাম প্ৰশ্ন একেবাৰে 100% প্ৰশ্নই মই আগবঢ়োৱা ভিডিঅ'সমূহৰ পৰা কমন পৰিছে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3টো আলোচনা কৰিম। প্ৰশ্ন 3 দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তাৰপিছত তোমালোকৰ প্ৰশ্ন 9ত দিছে দীঘল প্ৰশ্নৰ উত্তৰ যিকোনো দুটা কৰিব দিছে। এতিয়া প্ৰশ্ন 5টো চোৱা, পদ্য ভাগৰ পৰা 1 মূল্যাংকৰ অতি চমু প্ৰশ্ন। তাৰপিছত প্ৰশ্ন 6ত দিছে পদ্য ভাগৰ পৰা 2 মূল্যাংকৰ প্ৰশ্নসমূহ। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো লৈ আহিছোঁ। প্ৰশ্ন 6ত দিছে পদ্য ভাগৰ পৰা 3টা ব্যাখ্যা দিছে। 3টা ব্যাখ্যাই মোৰ চেনেলত আলোচনা কৰা আছে, তোমালোকে চাই ল'বা। প্ৰশ্ন 8ত দিছে তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। ক মিলন, খ উভতি নহৰ কবিতা, গ কৰ্ণতম। এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিবলগীয়া প্ৰশ্ন 9টো লৈ আহিছোঁ। প্ৰশ্ন 9ত কোৱা হৈছে তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ক ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? উত্তৰ, ভাৰতৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ। খ নৈতিক মূল্যবোধৰ এটা আচৰণ লিখা। আমি জানো কি নৈতিক মূল্যবোধৰ 4টা আচৰণ আছে। মই 4টা তোমালোকৰ লগত আলোচনা কৰিছোঁ। তোমালোকে ইয়াৰ পৰা এটা আচৰণ লিখি দিলে হ'ব। যুক্তিনিষ্ঠ, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। গ নম্বৰ, কৈশোৰকালে কোন দুখন জগত সংযোগ কৰে? উত্তৰ, কৈশোৰকালে শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগতক সংযোগ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 9 নম্বৰ প্ৰশ্ন, 3টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 10 নম্বৰৰ তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন 3টা আলোচনা কৰিছোঁ, তাৰপিছত একেলগে তোমালোকৰ আগত আনচাৰখিনি আলোচনা কৰিম। ক ভাৰতীয় দৰ্শনে মূল্যবোধক কি শ্ৰেণীত ভাগ কৰিছে? খ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চিনাক্ত কৰা দুটা বিশেষ আচৰণ লিখা। গ মানসিক শক্তি মানে কি? পোনপ্ৰথমতে তোমালোকে 9 নম্বৰৰ সমাধানখিনি চাই লোৱা। তাৰপিছত তোমালোকে প্ৰশ্ন 10ৰ ক ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি? ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে। এইকেইটা হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি? মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে।
যেনে যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু ঘ নৈতিক স্বতন্ত্ৰতা। নেক্সট, মানসিক শক্তি মানে কি? এইটো চোৱা যে মানসিক শক্তি মানে হ'ল বুদ্ধি, বিমূৰ্ত চিন্তাৰ ক্ষমতা, যুৱশক্তি, বিভিন্ন দিশত আগ্ৰহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায়, শেষৰ পিনে ই দ্ৰুত গতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকৰ্ষ লাভ কৰে। চ' এইটো আছিল কি মানসিক শক্তি মানে কি। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 11টো আলোচনা কৰিম। প্ৰশ্ন 11, চমু টকা লিখা যিকোনো এটা ক দিবা স্বপ্ন আৰু খ নন্দনতাত্ত্বিক মূল্যবোধ। তোমালোকে দিবা স্বপ্নৰ চমু টকা আহিব পাৰে, নাইবা দিবা স্বপ্ন বা অলিক কল্পনা কিশোৰ কালৰ এক বৈশিষ্ট্য বুলি ক'ব পাৰিনে? এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ দিব পাৰে। যিটো দীঘল প্ৰশ্ন মই তোমালোকক প্ৰশ্নটো দেখাই দিছোঁ। অ'কে, আনচাৰখিনি তোমালোকে চাই যোৱা। অ'কে, চ' এইখিনি আছিল কি দিবা স্বপ্নৰ চমু টকা। নেক্সট প্ৰশ্নত দিয়া হৈছিলে নন্দনতাত্ত্বিক মূল্যবোধৰ কি এই বিষয়ে দিছিল। দেখা তোমালোকৰ প্ৰশ্নটো এনেকুৱা ধৰণেও হ'ব পাৰে, নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা। মই এইটো যিহেতু দীঘল প্ৰশ্ন মই মাতি নাযাওঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, ঘৰতো তোমালোকে পঢ়িব পাৰিবা। স্ক্ৰীনশ্বট মাৰি তোমালোকে এইখিনি উঠাই ল'বা, বহীত উঠাই লৈ তোমালোকে স্ক্ৰীনশ্বট মাৰি এইখিনি ঘৰত পঢ়িবা। তো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে মূল্যবোধ শিক্ষা আৰু কৈশোৰকাল অধ্যায়ৰ পৰা হোজাই জিলাই অনুষ্ঠিত কৰা HS প্ৰি ফাইনেল এক্সামিনেশ্যনৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত ব্যাকৰণ ভাগটো আলোচনা কৰিম। মই প্ৰথমতে তোমালোকৰ আগত 12 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াতে ব্যাকৰণত দেখা তোমালোকৰ মই কিন্তু ব্যাকৰণৰ কাৰণে এটা দীঘল প্ৰশ্নৰ ভিডিঅ' তোমালোকৰ আগত আপলোড কৰিছোঁ। তোমালোকে ভিডিঅ'টোত চাৰ্চ কৰি ভিডিঅ'খিনি তোমালোকৰ চেনেলত গৈ সেইখিনি চাবাই। তাৰ পৰা 100% যিখিনি মই কুৱেশ্যন আলোচনা কৰিলোঁ 100% কমন পৰিছে, এইটোতো কমন পৰিছে। তাৰপিছত প্ৰত্যয়ো এটা ভিডিঅ' আৰু যত ঠাঁচৰ এটা ভিডিঅ' মই আলোচনা কৰিছোঁ, সেইখিনিও তোমালোকৰ আগত কমন পৰিছে। ইয়াতে দিয়া হৈছে বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ, বিষয় খৰচ মাৰি এটি টকা প্ৰস্তুত কৰা, প্ৰত্যয় কাক বোলে, ইয়াৰ ভাগসমূহ কি কি, জতুৱা ঠাঁচ কি, ই কেইধৰণে বাক্যত প্ৰয়োগ কৰা হয়। তোমালোকে চোৱা বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ, মই মাতি নাযাওঁ। তোমালোকে চোৱা বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ, তোমালোকে স্ক্ৰীনশ্বট মাৰিও তোমালোকে এইখিনি মই কেইবাবাৰো এইবিলাক কৈ গৈছোঁ, সেইকাৰণে মই আৰু বাৰে বাৰে তোমালোকৰ আগত মাতি নাযাওঁ। তাতে অসমীয়াত শব্দ বিভক্তি এইটোও দি দিছোঁ, তোমালোকে চাই ল'বা। অ'কে, তাৰপিছত প্ৰত্যয় আৰু ইয়াৰ শ্ৰেণী বিভাজন দেখা। প্ৰত্যয় কি আৰু ইয়াৰ শ্ৰেণী বিভাজনটো মই তোমালোকৰ আগত ইয়াতে দি দিছোঁ, তোমালোকে পঢ়িবা। এইটো যোৱা বছৰৰ হোজাইৰ কুৱেশ্যনো মই আলোচনা কৰিছিলোঁ। তাতে দেখা জতুৱা ঠাঁচ বুলিলে কি বুজা, এই জতুৱা ঠাঁচৰ প্ৰশ্নৰ সমাধানখিনি তাৰ পৰাই কমন কৰিছে। মই যোৱা বছৰে হোজাইৰ কুৱেশ্যন পেপাৰ চলিউশ্যন কৰি দিছিলোঁ। এইখিনি হ'ল তোমালোকৰ জতুৱা ঠাঁচৰ পৰা অহাৰ সম্ভাৱনা থকা গোটেইখিনি কুৱেশ্যন তোমালোকক ইয়াতে দিয়া হৈছে। অ'কে, এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 13টো আৰু 14টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 13, তলৰ 6টা শব্দত যোগ হোৱা প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। মই কৈছিলোঁ নহয় যে গোটেইখিনি মই আলোচনা কৰা সেই 192টা প্ৰত্যয়ৰ পৰা কমন পৰিছে।
14 নম্বৰ দিছে যিকোনো তলত দিয়া যত ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। এইটো মোৰ সেই ভিডিঅ'ৰ পৰা 100% কমন পৰিছে। তোমালোকে সেইটো চাবাই, কাৰণ 20 নম্বৰ পাবলৈ তোমালোকে এই তিনিটা ভিডিঅ' যথেষ্ট। ইয়াত দিছে হাৰুৱা, হাৰ যোগ ওৱা, হাৰুৱা তদ্ধিত প্ৰত্যয়, ৰণুৱা, ৰণু যোগ আ, ৰণুৱা তদ্ধিত প্ৰত্যয়, বেগাই, বেগ যোগ আই তদ্ধিত প্ৰত্যয়, উজনি, উজা যোগ অনি কৃত প্ৰত্যয়, সাধুতা, সাধু যোগ তা তদ্ধিত প্ৰত্যয়, গাঁৱলীয়া, গাঁও যোগ অলিয়া তদ্ধিত প্ৰত্যয়, দেশ নিয়াৰ, দেশ যোগ অনিয়াৰ কৃত প্ৰত্যয়, সহন, স যোগ অন কৃত প্ৰত্যয়। তাৰপিছত তোমালোকে যত ঠাঁচবোৰ চোৱা। মই যত ঠাঁচৰ অৰ্থ কৈ দিছোঁ, তোমালোকে বাক্য ৰচনাখিনি নিজে নিজে বনাব পাৰিবা বুলি মই আশা ৰাখিলোঁ। ইয়াতে কোৱা হৈছে দাঁতে ওঠে লগা। দাঁতে ওঠে লগা মানে কাজিয়া পেচাল কৰি থকা। দুই ভাই ককায়ে দাঁতে ওঠে লাগি সংসাৰখন চলাই আছে। কাণে কাণ মাৰি, কোনোমতে ৰামে পৰীক্ষাত কাণে কাণ মাৰি পাছ কৰিলে। চকু কপালত উঠা, আচৰিত হোৱা। তেওঁৰ কাম কাজ দেখি দেউতাকৰ চকু কপালত উঠিল। গৌৰ মাৰি গংগাত পেলোৱা, অপকাৰ কৰিবলৈ যাওঁতে উপকাৰ হোৱা। এটা তোমালোকে জানাই যে ৰামে ৰহিমৰ গৰু মাৰি ৰহিমক গৰু মাৰি গংগাত পেলালে। 29 বা বোলা, আনন্দত আত্মহাৰা হোৱা। বুঢ়ীজনীয়ে নাতিনীয়েকৰ বিয়াত 29 বা বলিলে, উৰুলি পঙা থানথিত নোহোৱা। উৰুলি পঙা বস্তুবোৰ আমি ভালকৈ ধৰিব নোৱাৰোঁ। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 13 আৰু 14 নম্বৰৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 15 নম্বৰৰ দেখা তোমালোকৰ যিকোনো এটি ৰচনা দিছে। মই কৈছোঁ নহয়, মই যিমানখিনি কুৱেশ্যন চালোঁ গোটেইখিনিতে মোৰ ৰচনা কমন পৰিছে। পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ আহিছে, গোটেইখিনি পইণ্টটো তোমালোকৰ কমন। ভাষা দিৱস এইটো দিয়া নাই। প্ৰিয় গ্ৰন্থ আহিছে, এইটো গোটেইখিনি পইণ্ট সহকাৰে কমন পৰিছে। তাৰপিছত শিক্ষানুষ্ঠান আৰু খেল ধেমালি দিছে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে হোজাই জিলায় অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 অসমীয়া MIL কুৱেশ্যন পেপাৰ। এতিয়া মই তোমালোকৰ আগত প্ৰত্যয় আৰু যত ঠাঁচৰ যিখিনি তোমালোকক মুখামুখি কৈ গ'লোঁ, সেইখিনি তোমালোকৰ স্ক্ৰীনশ্বট কৰাৰ সুবিধা কৰি দিছোঁ। তোমালোকে দেখা প্ৰত্যয়খিনি স্ক্ৰীনশ্বট মাৰি লোৱা, ঘৰত তোমালোকে পঢ়িব পাৰিবা। তাৰপিছত যত ঠাঁচখিনি তোমালোকে চাই লোৱা। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।